চামগুৰি চাইডেৰিয়াত আয়োজিত সাংসদ ৰকিবুল হুছেইনৰ সভা বৰ্জন স্থানীয় ৰাইজৰ সাংসদ ৰকিবুলৰ সভাৰ পৰিৱৰ্তে চাইডেৰিয়া গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত আয়োজন কৰা বিজেপিৰ সভাত শ পুৰুষ মহিলাৰ অংশগ্ৰহণ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি আৰিফুল ইছলামৰ উদ্যোগত আয়োজন কৰা সভাত স্থানীয় লোকৰ ভিৰ সাংসদ ৰকিবুলে চাইডেৰিয়াৰ বাহিৰৰ পৰা কংগ্ৰেছী লোক আনি সভা পতাৰ অভিযোগ এইটো মিটিং আমাৰ বিজেপি দলৰ বুথ কমিটিৰ মিটিং আমি আজি মিটিংটো কৰিলোঁ আমাৰ টাৰ্গেট আছিলে 100 মানুহৰ কিন্তু আপোনালোকে দেখিছে কিমান মানুহ হ'ল বহুত মানুহ হৈছে আৰু মিটিংটো সম্পূৰ্ণ কৰিলোঁ ইতিমধ্যে আপোনাৰ কংগ্ৰেছত বিসম্বাদ ওলাইছে আৰু কংগ্ৰেছৰ বিসম্বাদ তল পেলাবলৈ আপোনাৰ গাঁও পঞ্চায়ততে দুবৰী সাংসদ ৰকিবুল হুছেইন তাৰ পুত্ৰ তানজিল হুছেইনক লৈ এটা মিটিং কৰি আছে আৰু সেইটো আপোনাৰ সেইটো সম্পৰ্কে আপুনি কি ক'ব গম পাইছোঁ যে ৰকিবুল হুছেইন আজিয়ে গম পাইছোঁ ৰকিবুল হুছেইনৰ মিটিং আছে আমাৰ জিপিত কিন্তু আমাৰ জিপিৰ পৰা কোনো মানুহ এইটো মিটিঙত যোৱা নাই এইটো গম পাই বেলেগ বেলেগ জিপিৰ মানুহ আনি এইটো মিটিং কৰিছে আমাৰ 5 আৰু 6 দুটা ৱাৰ্ডত মানুহ ইয়াতে আহি গ'ল আমাৰ মিটিঙতে আহি গ'ল আমি যিহেতু এটা বুথ কমিটি মিটিং দিছিলোঁ কিন্তু আমাৰ মিটিঙত বহুত মানুহ আহি গ'ল কিন্তু সিহঁতৰ মিটিঙত আমাৰ চাইডেৰিয়া জিপিৰ কোনো মানুহ যোৱা নাই বেলেগ বেলেগ জিপিৰ মানুহ আনি পেলাই মিটিং কৰিছে আৰু এটা কথা এজন সাংসদ তেখেতে মিটিং কৰিব হ'লে এটা ৰাজহুৱা স্থানত কৰিব লাগে মানুহৰ ঘৰৰ চোতালত মিটিং কৰি আছে এইটো বহুত দুখৰ বিষয় আজি কাৰ ঘৰত কৰিছে মাইনুল হক ফকীৰৰ ঘৰত তেখেত আপোনাৰ ৱাৰ্ডতে নেকি মোৰ 5 নম্বৰ আপোনাৰ গাঁও পঞ্চায়ত হয় না আপোনাৰ গাঁও পঞ্চায়তৰ নাম কি চাইডেৰিয়া জিপি হয় নিশ্চয়কৈ আজি আপোনালোকে দেখিছে যেটো আমাৰ 6 নম্বৰ ৱাৰ্ডত পঞ্চায়ত সভাপতি গৃহ ৱাৰ্ডত আজি এটা বুথ লেভেলৰ বুথ পৰ্যায়ৰ এটা সভা আছিলে এটা ক'ব গ'লে এটা সৰু সভা কিন্তু উপস্থিতি বহুত বেছি জনসাধাৰণৰ সহযোগ বহুত অভূতপূৰ্ব সহযোগ এতিয়া ৰাইজে হিলদুল ভাঙি বিজেপিৰ কাৰণে বিশেষকৈ মাইনৰিটি আমাৰ মুছলমান মানুহৰ বিজেপিত যে এতিয়ালৈকে আছে আৰু আগলৈকে যে বিজেপি জিকিব আৰু ইয়াৰ আজিৰ এই খবৰ পৰা আমি প্ৰমাণ পাইছোঁ ইয়াত আপোনালোকে দেখা পাইছে এইটো ৱাৰ্ডতেই অকণমান নিলগতে আজি 100 মিটাৰ নিলগতেই আমাৰ সাংসদ গৌৰৱ ৰকিবুল হুছেইন 3বাৰৰ মন্ত্ৰী প্ৰভাৱশালী নেতা কংগ্ৰেছৰ তেখেতে ইয়াত সভা পাতিছে কিন্তু ৰাইজে সেই সভাত একদম প্ৰত্যাখ্যান কৰিছে আপোনালোকে ইতিমধ্যে গম পাইছে আপোনালোকে দেখিছে সেইখন সভাতকৈ যেন আমাৰ বুথ পৰ্যায়ৰ সভাত যেন আমাৰ ৰাইজে বেছি সঁহাৰি দিছে ইয়াৰ পৰা আমি গম পাওঁ যে কংগ্ৰেছ ইয়াত নিৰবিচ্ছিন্ন হৈছে কংগ্ৰেছৰ কোনো কাম নাই সংখ্যালঘু ৰাইজে বিজেপিক আঁকোৱালি লৈছে সমষ্টিত আৰু এটা কথা ৰাইজে জানিব পাৰিছে যে কংগ্ৰেছৰ মাজত বিসম্বাদ হৈছে এই বিসম্বাদ তল পেলাবলৈ কি আজি ৰকিবুল হুছেইনে মিটিংটো দিছিল নেকি এসময়ৰ সৰ্বকালৰ কংগ্ৰেছৰ ডাঙৰ নেতা ৰকিবুল হুছেইন এসময়ত গৃহমন্ত্ৰীও আছিলে 3বাৰ মন্ত্ৰী আছিলে তেখেতৰ যে আজি এই অৱস্থা তেখেতৰ নিজৰ গৃহ সমষ্টিতেই তেখেতক ৰাইজে নাকচ কৰি আছে সিহঁতৰ দলীয় কন্দল শুনা পাইছোঁ কিয় হৈছে সাধাৰণ ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে ৰকিবুল হুছেইনক সেইকাৰণে গৃহ কন্দল হৈছে